আজি গুৱাহাটীৰ সচল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যৌথ উদ্যোগত অত্যাৱশ্যকীয় সামগ্ৰী পেট্ৰল ডিজেল গেছ সিলিণ্ডাৰৰ পৰা আৰম্ভ কৰি খাদ্য বস্তু বা ঔষধৰ পৰা আৰম্ভ কৰি যিমানসমূহ মূল্যবৃদ্ধি হৈছে সেই মূল্যবৃদ্ধিক লৈ ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গুৱাহাটীৰ সচলত অৱস্থান ধৰ্মঘট পালন কৰিছে। আপোনালোকে দেখিছে যে বিজেপি চৰকাৰখন দ্বিতীয়বাৰ অসম চৰকাৰত অহাৰ পিছতে কেনেকুৱা ধৰণে ভয়াৱহ ৰূপে পেট্ৰল ডিজেল গেছ সিলিণ্ডাৰৰ দাম মূল্যবৃদ্ধি হৈছে। গতিকে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আচলতে এই মূল্যবৃদ্ধি ৰোধ কৰাৰ ফলত আমি গোটেই অসম জুৰি ধাৰাবাহিকভাৱে আন্দোলন গঢ়ি তুলি আহিছো আৰু ধাৰাবাহিকভাৱে আন্দোলন কৰি তুলি যাম। যেতিয়ালৈকে অসম চৰকাৰে ভাৰত চৰকাৰে মূল্যবৃদ্ধি ৰোধ নকৰিব তেতিয়ালৈকে এই সংগ্ৰাম চলি থাকিব। এতিয়া ক'ব বিচাৰিছো যে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে কিয়া কাৰণ হে শিক্ষা গিৰনে কা। আজি তেখেত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হৈছে, 2 বাৰৰ প্ৰধানমন্ত্ৰী। তেখেতক সুধিব বিচাৰিছো কিছ বজা কা কিয়া কাৰণ হে जो $1 के বিনিময় আজ 100 টকা চুইছেহি ভাৰতীয় টকাৰ মূল্যত। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আচলতে তেওঁলোকে কেৱল আৰু কেৱল ধৰ্মৰ নামত ৰাজনীতি কৰি কৰি তেখেতসকলৰ নিজৰ মুনাফা আদায় কৰাৰ ক্ষেত্ৰত আচলতে ভাৰতবৰ্ষত ধৰ্মীয় ৰাজনীতি সম্প্ৰচাৰ কৰি দি তেখেতসকলে ৰাজনৈতিক মুনাফা আদায় কৰিব বিচাৰিছে। এই কথাটো আচলতে অসমৰ ভাৰতবৰ্ষৰ প্ৰত্যেকজন ধৰ্মীয় লোকসকল জনাটো উচিত। হিন্দু মুছলিম জৈন খ্ৰীষ্টান প্ৰত্যেকজন নাগৰিকে এই ক্ষেত্ৰত জনাটো উপযুক্ত বুলি মই ভাবো। যি সময়ত মূল সমস্যা হ'ব লাগিছিলে যে মূল্যবৃদ্ধি ৰোধ কৰিব লাগে, নিবনুৱা কৰ্মসংস্থাপন দিব লাগে, দৰিদ্ৰ দুখীয়া লোকসকলে এমুঠি খাদ্যৰ অভাৱত জীয়াই থাকিব পৰা নাই সেই লোকসকলক আচলতে খাবলৈ দিব লাগিছিলে। তেনে সময়খিনিত আচলতে চৰকাৰে কেৱল আৰু কেৱল গৰুক লৈ ৰাজনীতি কৰিছে। গৰু মানুহে বিক্ৰী কৰিব নোৱাৰে, আপোনাৰ ধৰ্মীয় কেন্দ্ৰিক কৰিছে, নামাজ পঢ়িব নোৱাৰিব, মাইকত আজান দিব নোৱাৰিব, ধৰ্মীয় অনুষ্ঠানত আপোনাৰ পূজা কৰিব নোৱাৰিব। গতিকে এইবোৰ কথা চলাই আছে। আমি ধিক্কাৰ জনাইছো আৰু অসম বা ভাৰতবৰ্ষৰ ৰাইজক সজাগ হোৱাৰ কাৰণে অনুৰোধ জনাইছো। যদি আপোনালোকে এই চৰকাৰক অনাগত দিনক আপোনালোকে উপযুক্ত শিক্ষা নিদিয়ে তেতিয়াহ'লে আজি যেনেকুৱাকৈ আপোনালোকে গেছ চিলিণ্ডাৰৰ কাৰণে লাইনে লাইনে থিয় হৈছে, গেছ চিলিণ্ডাৰ নোপোৱাৰ কাৰণে আপোনালোকে খাবলৈ পৰা নাই, এনেকুৱা সময় আহিব এই চৰকাৰখনে প্ৰত্যেকজন নাগৰিকক আচলতে লাহে লাহেকৈ নিষেধ কৰিব বিচাৰিছে। গতিকে আমি ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা দাবী জনাইছো অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰিব লাগে আৰু গোটেই অসমৰ ৰাইজসকল ওলাই আহিব লাগে। তেখেতসকলে এই মূল্যবৃদ্ধিৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব লাগে।